কলিয়াবৰৰ শিয়ালেখাইটিত ৰাইজৰ ৰোষত দুই চোৰ। কলিয়াবৰৰ উলুৱানী আৰক্ষী থানা অন্তৰ্গত শিয়ালেখাইটিত আৰু ৰাইজৰ ৰোষত পৰিল দুটাকৈ গভাইট চোৰ। অঞ্চলটো ৰাইজৰ নিৰ্ধাৰণ কৰা চোৰক ৰাইজে হাতলোতে ধৰি গতাই দিলে আৰক্ষীক। শিয়ালেখাইটিৰ আমিৰ আলীৰ ঘৰত পুনৰ চুৰি কৰা কল্পনাৰে লুকাই থকা অৱস্থাতে ধৰা পৰে চোৰ তৈবুৰ ৰহমান। পূৰ্বে অঞ্চলটোৰ কেইবাটাও গোহালি খালী কৰাৰ লগতে বিভিন্ন সামগ্ৰী চুৰ কৰাৰ অভিযোগ তৈবুৰৰ লগতে অন্য কেইবাজনো যুৱকৰ বিৰুদ্ধে। ৰাইজৰ ৰোষত পৰা চোৰ তৈবুৰে এফালৰ পৰা স্বীকাৰ কৰি গ'ল জড়িত থকা লোকৰ নাম। চুৰি সামগ্ৰীসহ আজি মিছামুখৰ ৰঞ্জিত বিশ্বাসৰ ঘৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা গৰু। ৰাইজৰ অভিযোগ অনুসৰি ৰঞ্জিত বিশ্বাসৰ ঘৰত আছে বিভিন্ন চুৰি সামগ্ৰী। ঘটনাস্থলী উলুৱনী আৰু মিছা আৰক্ষী উপস্থিত হৈ আটক কৰে ৰঞ্জিত বিশ্বাসৰ লগতে তৈবুৰ ৰহমানক। নাম কি কোনে কৈছে? সিরাজুল, রমজান, রঞ্জিত, তাৰপিছত আকৌ এফালে মই কি নাম? তৈবুৰ। তেওঁৰ ঘৰৰ পৰা কেনেকৈ মটৰ, চাফল, তাৰপিছত এইফালে আকৌ বাল্টিং, চচমেন, ফেন বহুত কিবা আছে। আৰু সেই হেণ্ড মিচিং, খেতিত ঔষধ দিয়া মিচিং আৰু কি লৈছিলি? নি পেলাই ৰঞ্জিতৰ তাত দিছো মই। আৰু জেষ্টি পালে এইটো ৰঞ্জিত বিশ্বাস আৰু জেষ্টি পালি কালি পৰহি জেষ্টি পালি আনি পেলাই তাকে দিছো। আৰু আজি কি আনিছিলি? আজি বেলচাৰ কোৰ আজি সোমাইছিলে 7 দিন সোমালে মোৰ ঘৰত। মোৰ ঘৰৰ পৰা প্ৰথম চুৰ কৰিলে মটৰ চুৰ কৰিলে আৰু ওপৰত চিলিং ফেন চুৰ কৰিলে, ধৰিব পৰা নাই। তাৰ পিছদিনা আকৌ আহি গ'ল। মইতো ভাবিছো বাহিৰৰ পৰা লৈ গ'ল, মই একো টেনশ্যন নাই। পিছদিনা আকৌ আহি পেলাই হেলোজিন নিলে, চিলিং ফেন নিলে, তাৰপিছত আকৌ এইটো লৈ গুচি গ'ল। ইয়াৰ পিছদিনা আকৌ আহিলে, আহি পেলাই মইতো ঘৰত তালা মাৰি থৈ যাওঁ, মই 10টালৈকে থাকো। 10টাৰ পিছত মই ঘৰলৈ গুচি যাওঁ, আকৌ ঘৰত সোমাই গৈ তাৰপিছত হেৰি কৰিলে, মই ঘৰতে কলপাত দাৱাই দিওঁ, মিচিংটো যে হেণ্ড স্প্ৰেয়াৰ মিচিংটো যে ডাবুলটো, এই মিচিংটো ল'লে। ঘৰৰ পৰা আপোনাৰ এই পিছত খলি ল'লে, চাপৰ ল'লে, তাৰপিছত আপোনাৰ এই পুষ্পা যে ঢালো যে ৰদকেইটা লৈ আহিলে। তাৰপিছত আজি গৈ সোমাই আকৌ কালি সোমাই আকৌ মোৰ জেচকি পালা যিমানখিনি আছিলে জেচকি পালাখিনি চব লৈ গুচি আহিলে। আজি আকৌ গৰু চুৰ কৰিলে আৰু আজি আমাৰ ঘৰত সোমাই পেলাই বেলচাৰ দুটা আছিলে, কোৰ আছিলে আৰু ডেলিভাৰী পাইপ আছিলে, এইকেইটা ওলাই আছে। এইজন আমাৰ হেৰি হয়, এই অজিবস্তি ল'ৰা হয়। আমাৰ মিছামুখ পামৰ পৰা হৈছে, চুৰ হৈছে যোৱা ৰাতি। এই গোহালিৰ পৰা দুজনী গাই, গাভিনী গাই আৰু এটা দমৰা গৰু আমাৰ, আৰু আমাৰ ওচৰৰে মানে ভিডিপি ছেক্ৰেটাৰী তেখেতৰো গাই এজন লৈ গৈছে। আজি হাতেলোতে ধৰোতে আমাৰ গাইটো ধৰা পৰা নাই, বেলেগ এটা গাই ধৰা পৰিছে আৰু চোৰ এজন ধৰা পৰিছে, লগতে যাৰ ঘৰত থৈছে সেই মানুহজন ধৰা পৰিছে। চোৰ এজন ধৰা হৈছে, হয়, আৰু আটক কৰিছে। হয়, চোৰকেইটা আমাৰ ইয়াৰ শিয়ালগাঠীৰে হয়। হয়। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা,
তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।